জয় গুৰু শংকৰ। মই 1986 চনৰ 31 মাৰ্চত শ্বিলঙত STC শ্বিলঙত মই এজ এ কনষ্টেবল হিচাপে জইন কৰিছিলোঁ। জইন কৰি মই 6 বছৰ GD ডিউটি আছিলোঁ। তাৰপিছত মই টেকনিকেলত গুচি গ'লোঁ আৰু টেকনিকেলত মই ৱাটাৰিঙত গ'লোঁ। ৱাটাৰিঙত এজ এ ফাৰ্ষ্ট ক্লাছ ইঞ্জিন ড্ৰাইভাৰ হিচাপে মই গুজৰাট, কলিকতা, বম্বে আৰু পাঞ্জাব মেক্সিমাম মোৰ ছাৰ্ভিচ গুজৰাট আৰু চাউথ বেংগল আৰু লাষ্টত দুটা টান মই হোম পোষ্টিং ধুবুৰীত পালোঁ। আজি এই মুহূৰ্তত মই যোৱাকালি 40 বছৰ 1 মাহ 1 দিন চাকৰি কৰি এজ এ ৰেংক ফাৰ্ষ্ট ক্লাছ ইঞ্জিন ড্ৰাইভাৰ SI ইঞ্জিন ড্ৰাইভাৰ হিচাপে মই কাম কৰিলোঁ আৰু বিভিন্ন জেগাত বিভিন্ন বৰ্ডাৰত কাম কৰিছোঁ। চাৰ্কিটত আছিলোঁ ডিউটি, তাৰপিছত বে অফ বেংগলতো ডিউটি আছিলোঁ আৰু সুস্থভাৱে মই আজি মোৰ স্বগৃহত মোৰ সহধৰ্মিনী মনোমতী শইকীয়া আৰু মোৰ সুযোগ্য 2 সন্তান ভাৰ্গৱজ্যোতি বৰুৱা আৰু কৌস্তৱমণি বৰুৱা আৰু লগতে মোৰ বোৱাৰী পুত্ৰ বোৱাৰী মৌচুমী কাকতি, এই 5জন আৰু মোৰ মাতৃ এতিয়াও এটা জীয়াই আছে। এতিয়াও মোৰ মাতৃৰ কৃপাত মই আজি সুস্থ, তেওঁৰ আশীৰ্বাদত সুস্থ হ'বলৈ মই আজি ঘৰখনত আহি উপস্থিত হ'বলৈ সক্ষম হৈছোঁ। 40 বছৰ আপুনি কিমান ঘৰত আহি বহুতেই আনন্দিত হৈছোঁ আৰু কালিও এই এষাৰ কথাই সুধিছিলে মোক। আমাৰ যেতিয়া ফেয়াৰৱেল পাৰ্টি হয় আমাৰ OC ছাৰে সুধিছিলে যে কেনেকুৱা এক্সপিৰিয়েঞ্চটো বহুত। মই তাতে দুটা কথাই ক'লোঁ। এটা কথা মই ক'লোঁ যে মই এক হিচাপত দুখী আৰু এক হিচাপত সুখী। দুখী এইকাৰণে মোৰ কলিগবিলাক এৰি গুচি আহিছোঁ আৰু সুখী এইকাৰণে মই সুস্থভাৱে মই যেনেকৈ এইখন ঘৰৰ পৰা গৈছিলোঁ মোৰ পিতৃ শ্ৰী স্বৰ্গীয় কনক চন্দ্ৰ দেৱ বৰুৱাৰ মই সুযোগ্য সন্তান হিচাপে মই গৰ্বিত কৰিম। তেওঁ আজি মোৰ মাজত জীৱিত নাই। তেওঁলোকৰ মা দেউতাৰ আশীৰ্বাদত মই ইমান ধুনীয়াকৈ চাকৰিটো কৰিলোঁ। চাকৰিত মোৰ কোনো এটা আজিলৈ কোনো ক্ৰুটি নোহোৱাকৈ আৰু সুন্দৰভাৱে আৰু সকলোৰে সহজ সহযোগিতাৰে আমাৰ ছিনিয়ৰ অফিচাৰ মোৰ কলিগ মোৰ ষ্টাফ মোৰ লগত 2জন ষ্টাফ আহিছে। এজন কন্যাকুমাৰী, এওঁ হৈছে ফাৰ্ষ্ট ক্লাছ ইঞ্জিন ড্ৰাইভাৰ মিষ্টাৰ বিজুৱাৰ আৰু এজন আহিছে মোৰ লগত তামিলনাডুৰ মিষ্টাৰ কাটাল দুৰাই, এওঁ তামিলনাডু এওঁ 2nd ক্লাছ মাষ্টাৰ। মোৰ লগতে এওঁলোক আছে। এওঁ 11ত আহি জইন কৰি মোৰ লগত পাঞ্জাৱত আছিলে, তেতিয়াৰ পৰা মোৰ লগত আছে আৰু মিষ্টাৰ কাটাল দুৰাই মোৰ লগত বৰ্তমানে ধুবুৰীতে আছিলে। আপোনাৰ অভিজ্ঞতাৰে নতুন চামক এইটোৱে ক'বলৈ বিচাৰিম, আমি যেতিয়া ভৰ্তি হৈছিলোঁ আমি তেতিয়া বাইহাটা চাৰিআলি যাই গাড়ীত উঠিব লাগিছিল। আমি গুজৰাটৰ পৰা আহোঁতে তেতিয়া 5 দিনত আমি গুজৰাটৰ পৰা পাইছিলোঁ। আমি তেতিয়া দৌৰাৰ অনুশীলন কৰিছিলোঁ। আমি আমাৰ ধনেশ্বৰ ডাঙাপিতা স্বৰ্গীয় ধনেশ্বৰ ডাঙাপিতাৰ ৰাস্তা দি আমি দৌৰিছিলোঁ মালিবাৰীতাৰী মন্দিৰলৈ আৰু দৌৰি সেই হিচাপত হেৰি কৰিলোঁ। মই 83ত মেট্ৰিক পাছ কৰিছিলোঁ। আণ্ডাৰগ্ৰেড হাইস্কুলৰ পৰা খৈৰাবাৰীত মেট্ৰিক দিছিলোঁ আৰু 1985ত মই ছায়েন্সত আছিলোঁ। ফিজিক্স কেমেষ্ট্ৰি মেথছ মোৰ ছাবজেক্ট আছিল, কিন্তু মোৰ ফিজিক্সত প্ৰেক্টিকেলৰ বেয়া হোৱাৰ কাৰণে মই সেই বছৰেই মই আকৌ কণ্টিনিউৱাছ এডমিশ্যন ল'লোঁ মই নৰ্থ গুৱাহাটী কলেজত মই ছেইম ছাবজেক্ট আছিলে। মই পৰীক্ষা দিয়েই 18 ফেব্ৰুৱাৰীত মোৰ পৰীক্ষা শেষ হৈছিল। পৰীক্ষা দিয়েই মই গুচি গ'লোঁ আৰু মই পৰীক্ষাৰ ৰিজাল্ট তাতে পাইছিলোঁ। তাতে মই সুখ্যাতিৰে 2nd ডিভিজনত পাছ কৰিছিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্য মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব নোৱাৰোঁ আৰু তাতে চাকৰিৰ দায়িত্বত পঢ়াটো সম্ভৱ নহয়, যিহেতুকে আমি প্ৰতিটো সময়তে বৰ্ডাৰত আমাৰ মেক্সিমাম বৰ্ডাৰত যিটো আমাৰ এৰিয়া আমাৰ ৰিভাৰেণ্ট এৰিয়াটো আমি কভাৰ কৰোঁ। আমাৰ পাকিস্তান আৰু যিটো বাংলাদেশ বৰ্ডাৰ মেক্সিমাম আমাৰ যিটো বৰ্ডাৰলেণ্ড এৰিয়া আমাৰ চব ৰিভাৰেণ্ট এৰিয়া। এতিয়া চাউথ বেংগলত আৰু গুজৰাটত এতিয়া আমাৰ কোষ্টেল এৰিয়া হৈছে, যিটো চাৰ্কিট এৰিয়া আমাৰ পৰা আমাৰ তাতে জাহাজ আছে, ডাঙৰ জাহাজ আছে, ফাৰ্ষ্ট এটা কাপ আছে আৰু সুন্দৰবন এৰিয়াতো আমি 8 বছৰ কণ্টিনিউ চাকৰি কৰিছোঁ, জাহাজতে চাকৰি কৰিছোঁ। তাতেও খুব কঠিন পৰিশ্ৰমত চাকৰি কৰিবলৈ। গুজৰাটতো আমি ভূমিকম্পৰ সময়তো আছিলোঁ, তাৰপিছত চাইক্লন আছিলে 99ৰ চাইক্লনৰ সময়ত আছোঁ। তাতেও মই সুস্থ আৰু ভালভাৱে চাকৰি কৰিবলৈ এই শুদ্ধি সমাজৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদ, মোৰ সহধৰ্মিনীৰ মৰম, মোৰ সুযোগ্য সন্তানৰ
তেওঁলোকৰ মোৰ প্ৰতি থকা স্নেহ মৰমৰ কাৰণে মই আজি ইমান সুখ্যাতিৰে চাকৰি কৰি আজি স্বৰ্গগৃহত উপস্থিত হ'বলৈ সক্ষম হৈছোঁ। ये आदमी कैसा है? आप बोलिए। हाँ ये साहब तो कैसा है? हमारा साथ था, पहले भर्ती होके गया था, साहब का साथ ही हम पहले गया था। हमारा उसी टाइम तो कुछ पता नहीं था कैसे कमांडर था बन के हमारा सब कुछ सिखाया। इतना अभी 15 साल नौकरी हो गया। साहब का साथ बहुत अच्छा ये हुआ था। মোৰ বন্ধু তথা মোৰ জ্যেষ্ঠজন নবীন বৰুৱা, আমি একে বেটছতে আছিলোঁ, একেলগে পঢ়িছিলোঁ আৰু এওঁ আন্ধেৰীঘাটৰ পৰা পাছ কৰিলে, মই বুঢ়া হাইস্কুলৰ পৰা পাছ কৰিলোঁ আৰু পিও একেলগে পাছ কৰিছোঁ। এওঁ ছায়েন্সত পাছ কৰিলে, ময়ো ছায়েন্সত পাছ কৰিলোঁ। পাছ কৰি লৈ একেলগে গৈছিলোঁ BSFৰ মানে দৌৰিবৰ কাৰণে। তেতিয়া আমি একেলগে মঙলদৈত আছিলোঁ। ক'লে আমি চলি বুলি মাতোঁ, একদম জন্ম লগ্নৰ পৰা আমি নাম কাঢ়ি নামাতোঁ। 6 মাহে মোতকৈ ডাঙৰ আৰু মই 6 মাহে সৰু, গতিকে চলি বুলিয়ে মাতোঁ। এতিয়াও চলিয়ে বুলি কওঁ আৰু ল'ৰাহঁতক মানে চলি বুলিয়ে জানে। চলি বুলি ক'লে নবীন বৰুৱাকে জানে। এতিয়া তেওঁ গ'ল, ময়ো গ'লোঁ, কিন্তু মোৰ এনেকুৱা মানে হ'ল, মই অলপ অৱস হ'লোঁ। এই আৰু এইবিলাক দাড়ি মই আৰু চাকৰি নকৰোঁ। এওঁ কিন্তু থাকি এওঁ দৌৰি মেলি মানে ফাৰ্ষ্ট হ'ল। ফাৰ্ষ্ট হৈ লৈ মানে চিলেকশ্যন পাই গ'ল। তাৰপিছত মোক ক'লে আহি, তই অলপমান সময় থাকিলেই হৈ গ'ল হ'ল, তই আৰু ধৈৰ্যই নহ'ল। গতিকে মোৰ তেতিয়া চাকৰি কৰাৰ মোৰ সেই ভাগ্যটো নহ'ল। BSFত মোৰ চাকৰি নাই। এওঁ BSF চাকৰি পাই এওঁ 86ৰ মাৰ্চত এওঁ গ'ল এই তুৰাত তেওঁ মানে শ্বিলং তুৰাত মানে ট্ৰেইনিং কৰিছিলে। ট্ৰেইনিং শ্বিফ্টত একবাৰ আহিছিল, মানে এক ক্ষীণাই জৰ্জৰিত অৱস্থা। মই বোলো ইমান কষ্ট চাকৰি, গতিকে মই নোৱাৰিলোঁ হয় দে, মই ভালে কৰিলোঁ এই বুলি ভাবিছিলোঁ। কিন্তু সেই কষ্টৰে গৈ এতিয়া আজি মানে সুদীৰ্ঘ 40 বছৰ 1 মাহ চাকৰি কৰি ডিফেন্সত, তাকো BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, তাতে ডিফেন্সত চাকৰি কৰি মানে এনেকৈ সুস্বাস্থ্যৰে পুনৰ নিজৰ বাসগৃহলৈ উভতি অহাটো এইটো পৰম আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।